আজি আমাৰ তিতাবৰৰ গুড্ডু হললে দিহা নামৰ সম্ৰাট অমিয়া নায়ক কলিতা বাইদেউ আহিছিলে আৰু তেখেতে যেটো দিহা নামক বিশ্ব ৰেকৰ্ড কৰিব খুজিছে তালে প্ৰশিক্ষণ দিব আহিছিলে যিসকলে তাত অংশগ্ৰহণ কৰিছে তাৰ ভিতৰত মইও আছিলো বাৰু আৰু তেখেতে প্ৰথমতে আহি জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই দিছে তাৰ পিছতে তেখেতে দিহা নাম গালে আৰু তেখেতৰ লগতে তেখেতৰ সুৱালি গৰাকীও আহিছে আৰু তেখেতৰ সঁচাকে বৰ ধুনীয়া মাতটো ভাল লাগিলে আৰু মই বিশেষ ভিডিঅ কৰিব নোৱাৰিলো কাৰণ মই নিজে হে ভিডিঅ মানে নাম গৰ অনুষ্ঠান উপস্থিত আছে মই গাইছিলো আচলতে আৰু অকমান যিকন সময়ত পাৰিলো অকমান স্মৃতি হিচাপে আচলতে ৰাখি থলো আৰু তেখেতৰ সুৱালি গৰাকী মাতটো শুনকচোন কিমান ধুনীয়া আৰু সেইকনকে মই আপোনালোকৰ আগলৈ আগবঢ়ালো ইজনে সিজনক দেখিলে কৃষ্ণ বুলি কওঁ বাকি বেলেগ একো কথা নহয় সকলোকে আমি হৃদয়ত জীৱাত্মাৰ ভিতৰত আমি পৰমাত্মাৰ লগত একত্ৰিত হৈ আছো আমি আত্মা ৰাম জীৱাত্মা ৰাম আছে আমাৰ ভিতৰত সেইকাৰণে মহাপুৰুষ শংকৰদেৱ কৃষ্ণ আৰু ৰাম এই দুইজনকে অংকীয়া নাটতো তেওঁলোকৰ দুজনৰে লীলা মহিমা বৰ্ণনা কৰিছে গতিকে এই কথাবোৰ আমি লাহে লাহে ভক্তিমাৰ্গীয় কথাবোৰ আমি লাহে লাহে ৰেকৰ্ডৰ পাছত সপ্তাহে পষেকে ক'ৰবাত গোট খাই খাই আমি আলোচনা কৰিব লাগিব আমাৰ পাছৰ প্ৰজন্মৰ কাৰণে কৰিব লাগিব যিসকল গৈছে গৈছে আৰু মোৰ কাজি আছো কাইলৈ কিজনী নাথাকিবও পাৰোঁ গতিকে যি জানো যিখিনি নিজৰ একাগ্ৰতা সাধনাৰে কৰিছোঁ সেইখিনি মই ৰাইজৰ মাজলৈ দি যাব বিচাৰিছোঁ এতিয়া বুঢ়া বয়সতো মই এনেও মাষ্টাৰ ডিগ্ৰী কৰিছোঁ নে 30 নৱেম্বৰৰ পৰা মোৰ পৰীক্ষা এইটো মোৰ ফাইনেল হে এটা কথা ভাবকচোন তেতিয়াহ'লে আমাৰ কেপ্টেইনসকলে দেখিছে মই দিছোঁ তাত এখন মই গৱেষণা পত্ৰ প্ৰস্তুত কৰিবলগীয়া হৈছে আমাৰ পঢ়ি থকা ছোৱালীবোৰে জানে 4খন এছাইনমেণ্ট 4টা ছাবজেক্টৰ মানে 5টা ছাবজেক্টৰ এতিয়া মই সেইখিনি প্ৰত্যেক দিনেইতো ওলাই গৈছোঁ বাকী ঘৰৰ কাম কৰিছোঁ ঘৰত 2টা 4টা আমি 5টামান মানুহ থাকোঁ চবকে খুৱাব বোৱাব লাগে তাৰ মাজতো কিন্তু এই বিষয়টো কিয় লৈছোঁ মইতো চাকৰি পাবলৈ নহয় কাৰ কাৰণে লৈছোঁ ৰাইজৰ কাৰণে লৈছোঁ আৰু যদি কোনোবাই ভাবিছে যে বাইদেউ এইটো কাম টকা ঘটিবৰ কাৰণে কৰিছে এতিয়া পইচা ঘটিবলৈ ৰাস্তা ধেৰ আছে আজিকালি সামাজিক মাধ্যমত ভাত খাই পইচা পায় নাপায় জানো পায় গতিকে মইতো ইমান সুন্দৰ সুন্দৰ নাম ইমান কষ্ট দি আছোঁ মই সেই নামবোৰ দিয়ে পইচা ঘটিব পাৰিছোঁ ন তাৰ মাজত কিয় আহিছোঁ ৰাইজৰ মাজত সমাজখনক কিবা এটা দিব বিচাৰিছোঁ বুজি পাইছে আৰু যিসকলৰ আগ্ৰহী বিষয়টোৰ প্ৰতি শ্ৰদ্ধা আছে সেইসকলে আগবাঢ়ি আহিছে বাকীসকলে অহা নাই যিসকলে জানে তেওঁলোকক আৰু জানিবলৈ আৰু যিসকলে আগ্ৰহ আছে তেওঁলোকক আৰু আগুৱাই নিবলৈ বাকী এইটো নাম আমি গাওঁ এতিয়া ইজনে সিজনক দেখিলে কৃষ্ণ বুলি কওঁ বাকি বেলেগ একো কথা নহয় সকলোকে আমি হৃদয়ত জীৱাত্মাৰ ভিতৰত আমি পৰমাত্মাৰ লগত একত্ৰিত হৈ আছো আমি আত্মা ৰাম জীৱাত্মা ৰাম আছে আমাৰ ভিতৰত সেইকাৰণে মহাপুৰুষ শংকৰদেৱ কৃষ্ণ আৰু ৰাম এই দুইজনকে অংকীয়া নাটতো তেওঁলোকৰ দুজনৰে লীলা মহিমা বৰ্ণনা কৰিছে গতিকে এই কথাবোৰ আমি লাহে লাহে ভক্তিমাৰ্গীয় কথাবোৰ আমি লাহে লাহে ৰেকৰ্ডৰ পাছত সপ্তাহে পষেকে ক'ৰবাত গোট খাই খাই আমি আলোচনা কৰিব লাগিব আমাৰ পাছৰ প্ৰজন্মৰ কাৰণে কৰিব লাগিব যিসকল গৈছে গৈছে আৰু মোৰ কাজি আছো কাইলৈ কিজনী নাথাকিবও পাৰোঁ গতিকে যি জানো যিখিনি নিজৰ একাগ্ৰতা সাধনাৰে কৰিছোঁ
সেইখিনি মই ৰাইজৰ মাজলৈ দি যাব বিচাৰিছোঁ। এতিয়া বুঢ়া বয়সতো মই এনেও মাষ্টাৰ ডিগ্ৰী কৰিছোঁনে? 30 নৱেম্বৰৰ পৰা মোৰ পৰীক্ষা, এইটো মোৰ ফাইনেল। এটা কথা ভাবকচোন, তেতিয়াহ'লে আমাৰ কেপ্টেইনসকলে দেখিছে মই দিছোঁ তাত এখন মই গৱেষণা পত্ৰ প্ৰস্তুত কৰিবলগীয়া হৈছে। আমাৰ পঢ়ি থকা ছোৱালীবোৰে জানে 4খন এছাইনমেণ্ট 4টা ছাবজেক্টৰ, মানে 5টা ছাবজেক্টৰ। এতিয়া মই সেইখিনি প্ৰত্যেক দিনেইতো ওলাই গৈছোঁ, বাকী ঘৰৰ কাম কৰিছোঁ। ঘৰত 2টা 4টা আমি 5টামান মানুহ থাকোঁ, চবকে খুৱাব বোৱাব লাগে। তাৰ মাজতো কিন্তু এই বিষয়টো কিয় লৈছোঁ? মইতো চাকৰি পাবলৈ নহয়, কাৰ কাৰণে লৈছোঁ? ৰাইজৰ কাৰণে লৈছোঁ। আৰু যদি কোনোবাই ভাবিছে যে বাইদেউ সেইটো কাম টকা ঘটিবৰ কাৰণে কৰিছে, এতিয়া পইচা ঘটিবলৈ ৰাস্তা ধেৰ আছে। আজিকালি সামাজিক মাধ্যমত ভাত খাই পইচা পায়, নাপায় জানো? পায়। গতিকে মইতো ইমান সুন্দৰ সুন্দৰ নাম ইমান কষ্ট দি আছোঁ, মই সেই নামবোৰ দিয়ে পইচা ঘটিব পাৰিছোঁ ন। তাৰ মাজত কিয় আহিছোঁ? ৰাইজৰ মাজত সমাজখনক কিবা এটা দিব বিচাৰিছোঁ, বুজি পাইছে? আৰু যিসকলৰ আগ্ৰহী বিষয়টোৰ প্ৰতি শ্ৰদ্ধা আছে সেইসকলে আগবাঢ়ি আহিছে, বাকীসকলে অহা নাই। যিসকলে জানে তেওঁলোকক আৰু জানিবলৈ, আৰু যিসকলে আগ্ৰহ আছে তেওঁলোকক আৰু আগুৱাই নিবলৈ। বাকীটো নাম আমি গাঁও এতিয়া